আমি আৰু দেওবাৰ দিনা 8টামান বজাত পানী ভাগিছে। ৰাতিপুৱা 8টা বজাত ইয়ালৈ উঠিছে। এতিয়া বৰ্তমানে ইয়াতে আৰু এই পৰিয়াল লৈ পেলাই যেনে তেনে জীৱনটো ৰক্ষা কৰি আছে। দেওবাৰ পৰা ইয়াতে আছে? হয়। ঘৰ ইয়াতে নে আপোনালোকৰ? অলপমান বেছি দূৰ নহয়। ইয়াত কিমানমান মানুহ আছে ইয়াত? এই আছে এতিয়া লাহে লাহে ওচৰত পানী ঘৰ ওলাইছে, তাৰ অঁতাবলৈ টিকাবলৈ গৈছে। তেতিয়া খোৱা সময়ত দেখিব নহয় কিমান গোট খায়। এইবাৰ থকাই বিচনালৈ যে নথকাই মাটিতে পাৰি পাই যেনে আৰু জীয়াইছে আৰু। ইয়াত আৰু বেলেগ মানে সাহায্য দিছেহি নাই? দিছে। দিছে। সদায় আহে ইয়ালৈ? সদায় আহে। খোৱাত কষ্ট নাই পোৱা। হয়। পিছত কি হ'ব আমাৰ সেইটোৱে আমাৰ চিন্তা বেছি। হয়। থকা মহামাৰীয়ে পাব এতিয়া ল'ৰা-ছোৱালীৰ কাৰণে, হয়। গৰুৰ কাৰণে আৰু গৈ আমি কি খাম, আমাৰ সেইটো কাৰণে চিন্তা হৈছে। এতিয়া আকৌ কষ্ট পাম আমি বৰ্তমান ঠিকে আছে। এতিয়া আকৌ আজি পানী বাঢ়িছে। আকৌ বাঢ়িছে পানী? বাঢ়িছে, বাঢ়িছে। সেইকাৰণে বছৰটোহে চিন্তা আহিছে আমাৰ। হয়। আমাৰ ঘৰ? আমাৰ ঘৰ ৰংদৈ ভগনীয়া। হয়। কিমান আহিছে? ইয়াত কিমান আহিছে? 25-30টামান আহিছে। নবীন প্ৰগতি সংঘৰ তৰফৰ পৰা আমাৰ এলেংমৰা অঞ্চলৰ যিসকল বৰ্ণাঢ্য লোক আমাৰ এই নামদেৱ স্কুলৰ শিবিৰত তেওঁলোকে আশ্ৰয় লৈ আছেহি। আমাৰ গাঁৱৰ সকলো যুৱকবৃন্দই একগোট হৈ তেওঁলোকক এসাঁজ অন্ন খোৱাবৰ বাবে ইয়াতে ব্যৱস্থা কৰিছে। আমি আশা ৰাখিছোঁ ইয়াত সকলোৱে আমাক এইদৰে সহায় সহযোগিতা কৰক আৰু অন্য কোনো ব্যক্তি আছে যদিও বিপদৰ সময়ত আমি সকলোৰে বাবে
কামত আহিব লাগে মানুহে মানুহৰ বাবে। ভূপেন হাজৰিকাৰ গীতৰ সুৰত যে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে হয়তো কোনো নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে। গতিকে আমিও সেই আশাকে কৰি ইয়ালৈ আহিছোঁ। সকলো ৰাইজ আহক আৰু ভগৱানেও সকলোকে সুমতি দিয়ক, ৰাইজৰ যিখিনি অসুবিধাখিনি দূৰ কৰক, ইয়াকেই কামনা কৰিছোঁ। আৰু আমাৰ পাৰ্থকো ধন্যবাদ জনাইছোঁ মোক এইখন অকণমান ক'বলৈ দিয়াৰ বাবে। আমি আহিছোঁ ভগনীয়া গাঁৱৰ সমূহ ৰাইজৰ সহযোগত। আমি আহিলোঁ আজি বান সাহাৰ্যত মাত্ৰ এটা অকণমান ক্ষুদ্ৰতম প্ৰয়াস কৰিবৰ কাৰণে আহিছোঁ। জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে আমি ভগনীয়া গাঁৱৰ সমূহ ৰাইজৰ আৰু যুৱ প্ৰজন্মৰ উদ্যোগত আজি এলেংমৰাত বহুতো ৰাইজ দেখিলোঁ আমি যে বানত তেওঁলোক ডুবি আছে, বহুত কষ্ট কৰি আছে। গতিকে আমি ভাবিলোঁ তেওঁলোকক আমি এসাঁজ ভাত যদি খুৱাই যদি তেওঁলোকক আমি আমাৰ জীৱনৰ এটা সাৰ্থক কৰিব পাৰোঁ, গতিকে আমি তেওঁলোকক এসাঁজ আজি আমি গোটেই ৰাইজৰ বা যুৱ প্ৰজন্মই বনাই কিনি আমি তেওঁলোকক আমি দেখিছে আপোনালোকে আমি বনাই পিনি ধুনীয়াকৈ আমি খুৱাব খুজিছোঁ। ইয়াত 300ৰো অধিক লোক আছে এটা শিবিৰত। গতিকে এই শিবিৰটোত আমি 300 মানুহৰ অধিকত আমি খুৱাব খুজিছোঁ। গতিকে ৰাইজে কি পায় নাজানো, আমি ৰাইজৰ হকে জুবিন গাৰ্গৰ আদৰ্শৰে আমি ৰাইজক আজি এসাঁজ ভাত খুৱাবৰ কাৰণে আহিছোঁ। গতিকে ৰাইজ, আমি যদি কিবা ইয়াত ভুল কৰিছোঁ বা কিবা কৰিছোঁ আপোনালোকক আমি ক্ষমা বিচাৰিছোঁ। গতিকে এয়া পাৰ্থ আছে কেমেৰাত, গতিকে পাৰ্থই দেখাই আছে গোটেইখিনি ৰাইজ ইয়াত 300ৰো অধিক আছে। তেওঁলোক বানত আক্ৰান্ত হৈ আছে, বহুত কষ্টত আছে তেওঁলোক। চৰকাৰেও দেখক, চৰকাৰেও আহক, অলপ সহায় কৰক। বহুতখিনি কৰিছে চৰকাৰে আৰু আমিও যিমানখিনি পাৰোঁ আমি আজি 1 টকা 2 টকাকৈ তুলি পিনি আমি ৰাইজক আজি এসাঁজ ভাত খুৱাইছোঁ। গতিকে ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ।